वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 31 ভাদ মঙলবাৰ 1431 ভাস্কৰাব্দ ইংৰাজীৰ 17 ছেপ্টেম্বৰ 2024 চন ভাৰতীয় আজি 26 ভাদ আৰু মোং 13 ৰবি আউল। আৰু আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:11:34 সূৰ্যাস্ত সন্ধ্যা 5:18:31 ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ্ত বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা চতুৰ্দশী তিথি দিনৰ 11:46:42 আছে। আজিৰ নক্ষত্ৰ হ'ল শতভিক্ষা দিনৰ 1:53:24 আৰু আজিৰ যুগ হ'ল ধৃতি যুগ ৰাতিপুৱা 7:48 আছে। তাৰ পাছতে ষোল যুগ হ'ব ৰাতি 3:41 পৰ্যন্ত আৰু আজিৰ কৰণ হ'ল বনিষ্কৰণ। ধৃতি যুগত জন্মজাতক ধৈৰ্যৱান যশ স্বাস্থ্য আৰু ধনেৰে যুক্ত হয়। ভাগ্যৱান সুখী বিদ্যাৱান গুণী হয়। জাতক ভূতত্ত্ব শিলান্যাস আৰু ভাৰী পদাৰ্থৰ ওপৰত গৱেষণাৰ প্ৰতি তেওঁ আগ্ৰহী হয় আৰু যিকোনো শল্যনাশ পাথৰ আদি স্থাপনৰ কাৰণে অতি শুভ যুগ। আৰু ষোল যুগত জন্মজাতক ষোল ৰোগত পীড়িত হয়। তেওঁ জীৱনত ধৰ্মাত্মা শাস্ত্ৰ জ্ঞান বিদ্যা আৰু উপাৰ্জনত তেওঁ যথেষ্ট ভাল হয়। কুশল আৰু যজ্ঞকৰ্তাও হয়। ফুল মানে জঙা অস্ত্ৰ। জাতক ফুলৰ দৰে আনক কষ্টদাতাও হয়। এই যুগত যিকোনো শুভ কাম কৰিলে ইয়াৰ ফল কষ্টদায়ক হয়, গতিকে বৰ্জন কৰক সকলো শুভ কাৰ্যৰ ক্ষেত্ৰত। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আজি বহি আছে, আজিৰে পৰা কন্যা ৰাশিত আহি গৈছে আৰু মংগল আহি আছে মিথুনত, বুধ আছে সিংহত, বৃহস্পতি বৃষভত, শুক্ৰ কন্যাত, শনি আহিলে কুম্ভত, ৰাহু মীনত, কেতু কন্যাত আৰু আজি চন্দ্ৰ বহি আছে কুম্ভ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, হুতাসন যোগ, দেৱাৰীগণ, নৰা অস্থি, অস্তোত্তৰী আৰু বিংশোত্তৰী ৰাহুৰ দশা। শেষ ৰাতি 5:46:18 মীন ৰাশি বিপ্ৰবৰ্ণ আৰু দিনৰ 1:53:24 নৰগণ বিংশোত্তৰী বৃহস্পতিৰ দশা। আজি আদ্য ঋতু হ'লে 12দিনীয়া দুৰ্ভগা যুগ, মৰণত দুখ একপাত, দিনৰ 1:53:24 তিনি পাত লাগিব। যাত্ৰা আজি নাই, ৰিক্তাদি দোষ আছে। শুভ কৰ্ম আৰোগ্য স্নান। খাদ্যত আজি মাটিমাহ তেল মাছ মাংস আদি আৰু সম্ভোগ নিষেধ। দিনৰ 11:46:42 তেল মাছ মাংস আদি খোৱা নিষেধ। যোগিনী আজি পশ্চিমত আৰু দিনৰ 11:46:42 বায়ুকোণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 12:46:58 পৰা 2:14:59 পৰ্যন্ত আছে। কাল ৰাত্ৰি নিশা 6:46:58 পৰা 8:14:58 আৰু আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতি 7:32 আছে। অমৃত যুগ ৰাতিপুৱা 6:05 পৰা 6:52 ৰাতি 7:32 সন্ধ্যা সময়ত আৰু 8:21 পৰা 9:10 11:36 আছে আৰু 1:14 পৰা শেষ নিশা 2:51 আৰু 4:29 পৰা 5:51 এই অমৃত যুগ আছে। যিকোনো মাংগলিক কাৰ্য শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম। আজি চতুৰ্দশীৰ একদিষ্ট সন্দীপন, পূৰ্ণিমাৰ একদিষ্ট সন্দীপন, অনন্ত চতুৰ্দশী ব্ৰত আছে। আজি পূৰ্ণিমাৰ নিশি পালন, ছায়ং সন্ধ্যা নাই। আজি দিনৰ 11:03:10 সময়ত সূৰ্য সংক্ৰমণৰ কাৰণে গোটেই দিন পুণ্য আৰু স্বৰ্ণগত সংক্ৰমণৰ কাৰণে মহোদৰী সংক্ৰান্তি বুলি কোৱা হয়। সন্ধিয়া শ্ৰী শ্ৰী সত্যনাৰায়ণ ব্ৰত, সংক্ৰান্তিকৃত স্নানাদি দানাদি আছে।
আৰু শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আৰু অৰন্ধন। আজি শালখটিও হয় আৰু দৰং জিলাৰ দেওমৰনৈ বৰিগাঁও খটৰা মৌৰা আৰু চিতাৰা সত্ৰত পাছতি উৎসৱ আছে। শিমলীয়া গাঁৱত সৰ্বজনীন অনন্ত চতুৰ্দশী পূজা মহোৎসৱ। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেষ অপত্য সুখ, বৃষ কাৰ্যসিদ্ধি, মিথুন আৰ্থিক উন্নতি, কৰ্কট উত্তাপজনিত ৰোগ, সিংহ কাৰ্যত সাফল্য, কন্যা উদ্বেগ, তুলা স্ত্ৰীহানিৰ ভয়, বৃশ্চিক যাত্ৰা নিষিদ্ধ, ধনু দুঃসংবাদ প্ৰাপ্তি, মকৰ শুভ ফল, কুম্ভ হঠাৎ প্ৰাপ্তি, মীন শিক্ষাত বাধা। গতিকে বন্ধু বান্ধৱীসকলে এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।